হয়, প্ৰায় দীৰ্ঘ ৭-৮টা বছৰ ধৰি শিৱসাগৰত সন্ত্ৰাস আৰু চাঞ্চল্যৰ অন্য এক নাম হৈ পৰা কুখ্যাত ডকাইত তুলতুল দুৱৰী। আচলতে শিৱসাগৰ আৰক্ষীৰ থানাত ইতিমধ্যে প্ৰায় ৫০টাৰো অধিক গোচৰ পঞ্জীয়ন হোৱা এই ডকাইত ডকাইতটোক আচলতে নিতাই পুখুৰী আৰু ডিমৌৰ মাজত সংঘটিত এক ডকাইতিৰ ঘটনাত যোৱা নিশা শিৱসাগৰ আৰু ডিমৌ আৰক্ষীয়ে যুটীয়াভাৱে আটক কৰিছিল আৰু আটক কৰাৰ পিছতেই শিৱসাগৰ সদৰ থানালৈ লৈ অনা হৈছিলে ডকাইতটোক। যিটো ডকাইতৰ নাম আচলতে তুলতুল দুৱৰী। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে শিৱসাগৰৰ এগৰাকী ভিডিঅ' জাৰ্নেলিষ্টে আজি পুৱা এই ডকাইতটোৰ ভাষ্য আৰু ভিডিঅ' সংগ্ৰহ কৰিবলৈ অহাৰ সময়তে আৰক্ষীৰ বেষ্ট নিৰূপে ডকাইতটোৱে আসিফ আলী নামৰ ভিডিঅ' জাৰ্নেলিষ্টজনক মৃত্যুৰ ভাবুকি দিয়ে। যি ঘটনা এতিয়া শিৱসাগৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে বিভিন্ন দল সংগঠন আৰু শিৱসাগৰৰ সংবাদ মহলে এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আমাৰ সৈতে শিৱসাগৰ মিডিয়া সংস্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ গগৈ আছে। মই পোনে প্ৰদীপ গগৈৰ পৰা এই সন্দৰ্ভত প্ৰতিক্ৰিয়া জানিবলৈ চেষ্টা কৰিম। হয়, এয়া অতি গৰ্হিত কাম হৈছে। কেৱল ইমানে নহয়, এই যিগৰাকী তুলতুল দৌৰীক যোৱা নিশা ডিমৌ আৰক্ষীয়ে আটক কৰিছিলে এটা ঘটনা সন্দৰ্ভত, ডকাইতিৰ কাণ্ড সন্দৰ্ভত। যোৱা কালি দুপৰীয়া ভাগত ডিমৌ আৰু নিতাই সংযোগী যিটো পথ, ডিমৌ নিতাই পুখুৰী পথত আচলতে এগৰাকী ডাক কৰ্মচাৰীয়ে 10 লাখ টকা তেওঁ লৈ গৈছিলে। 10 লাখ টকা লৈ যাওঁতেই সেই ডাক কৰ্মচাৰীৰ পৰা আচলতে 10 লাখ টকা লুটি নিছিলে কেইগৰাকীমান ডকাইতে। সেই কেইটামান ডকাইতে লুটি নিছিলে আৰু সেই ডকাইতি কাণ্ডৰ সন্দৰ্ভতে ডিমৌ আৰক্ষীয়ে আটক কৰিছিলে তুলতুল দুৱৰী নামৰ এই চোৰটোক। এই তুলতুল দুৱৰী বিগত সময়ছোৱাত যোৱা 2024 চনৰ মে' মাহত মহ চুৰি গোচৰত গ্ৰেপ্তাৰ হৈ ৰঙাঘৰত আলহী হৈছিলে। সেই তুলতুল দুৱৰীয়ে পুনৰ ৰঙাঘৰৰ পৰা জেলৰ পৰা ওলাই পুনৰ সেই ডকাইতি কাণ্ডত লিপ্ত হোৱাৰ সন্দেহত আৰক্ষীয়ে আচলতে আটক কৰিছিলে। আটক কৰি আজি ডিমৌৰ পৰা শিৱসাগৰ সদৰ থানালৈ লৈ অনা হৈছিলে। পুৱাৰ ভাগত লৈ আনিছিলে আৰু সেই লৈ অনাৰ সময়তে সদৰ থানাৰ চৌহদত ভিডিঅ' সংগ্ৰহ কৰি আছিলে। যিটো বাহিৰত আচলতে গৃহটোৰ বাহিৰত সদৰ থানাৰ যিখন গেট আছে, গেটৰ সমীপতে ভিডিঅ' সংগ্ৰহ কৰি আছিলে ভিডিঅ' জাৰ্নেলিষ্ট আসিফ আলিয়া। আৰু তেনে সময়তে আচলতে এই যিগৰাকী ধুৰন্ধৰ চোৰ, মহ চোৰ, গৰু চুৰি কেছত ইতিমধ্যে জেললৈ যোৱা এই চোৰটোৱে আচলতে ভাবুকি দিয়ে আসিফ আলীক প্ৰাণে মৰাৰ ভাবুকি দিয়ে। কেৱল এইটো আৰক্ষী বেষ্টনীৰ পৰাই এনেধৰণৰ ভাবুকি দিবলৈ সাহস কৰিলে। আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে যি ধৰণৰ ভূমিকা আছিলে, আৰক্ষীৰ ভূমিকা আচলতে কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰক্ষীৰ ভূমিকা অতি দুৰ্বল। আৰক্ষীয়ে আচলতে তেওঁক হেণ্ডকাফডাল লগাই থৈছিলে, কিন্তু হেণ্ডকাফডাল লগাই আৰক্ষীয়ে ধৰি থকা নাছিলে। আৰক্ষীয়ে সম্পূৰ্ণ এই চোৰটোক এৰি দিছিলে, হেণ্ডকাফৰ সৈতে এৰি দিছিলে। গাড়ীত উঠাৰ পূৰ্বে আচলতে চোঁচা লৈ আহে, এই ভিডিঅ' জাৰ্নেলিষ্টগৰাকীলৈ চোঁচা লৈ আহি আচলতে তেওঁক প্ৰাণে মৰাৰ ভাবুকি দিয়ে। আৰু আৰক্ষীয়ে কিন্তু সেই সময়ত সেইগৰাকীক বাধা দিব লাগিছিলে, চোৰটোক বাধা দিব লাগিছিলে সাংবাদিকৰ ওপৰত এনেধৰণৰ ভাবুকি দিয়াৰ সময়ত। কিন্তু বাধা নিদি ওলোটাই আৰক্ষীয়ে সাংবাদিকৰ কেমেৰা বন্ধ কৰিবলৈ ধমক দিয়ে। গতিকে এয়া আৰক্ষীৰ ভূমিকাকো আমি কঠোৰভাৱে সমালোচনা কৰিছোঁ, গৰিহণা দিছোঁ আৰু এই চোৰটোক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াৰ দাবী জনাইছোঁ। আৰু এগৰাকী কৰ্মকৰ্তা আছে, কি ক'ব? প্ৰথমে শিৱসাগৰ মিডিয়া ফালৰ পৰা এই সমগ্ৰ ঘটনাটো গৰিহণা দিছোঁ। যিহেতু কৰ্তব্যৰত এগৰাকী ভিডিঅ' জাৰ্নেলিষ্টক ভিডিঅ' সংগ্ৰহ কৰি থকা সময়ত এজন কুখ্যাত অপৰাধীয়ে চোঁচা লৈছে, ধমকি দিছে। আৰু চোঁচা লোৱাৰ পৰিৱৰ্তে শিৱসাগৰ সদৰ থানাৰ চৌহদত আচলতে এই মহ হ্ৰাস কেনেকৈ যোগাব পাৰিলে সেইটো এটা গুৰুত্বপূৰ্ণ বিষয়। আৰু আৰক্ষী বিষয়াজন থকা অৱস্থাত আৰক্ষী বিষয়াজনে তেওঁক একো কথা নকৈ সাংবাদিকজনক আচলতে কেমেৰা বন্ধ কৰিব কোৱা কথাটো কিমান গ্ৰহণযোগ্য আছে সেইটো এটা ডাঙৰ প্ৰশ্ন। ইতিমধ্যে তেখেতে এজাহাৰ দাখিল কৰিছে। আমি শিৱসাগৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াকো আমি মেছেজ যোগে আমি এই কথাবোৰ অৱগত কৰিছোঁ। লক্ষণীয় হ'ব যে অনাগত সময়ত শিৱসাগৰত আচলতে এই ধৰণে ডকাইতৰ ধমকি খাই পেলাই আমি সাংবাদিকতা কৰিম নে আৰক্ষীয়ে ডকাইতক ৰক্ষণাবেক্ষণ দিব নে আমাক ৰক্ষণাবেক্ষণ দিব, সেইটো সকলোতকৈ গুৰুত্বপূৰ্ণ। হয়, আচলতে আৰক্ষীৰ জিম্মাৰ পৰা আৰক্ষী বেষ্টনীৰ পৰা যেতিয়া ডকাইতে ভিডিঅ' জাৰ্নেলিষ্টক মৃত্যুৰ ভাবুকি দিয়ে, তেতিয়া বহু প্ৰশ্ন উত্থাপন হয়। আচলতে শিৱসাগৰ আৰক্ষীৰ ডিমৌ আৰক্ষীৰ সেয়া ব্যৰ্থতা, অসহায় নে ডিমৌ আৰক্ষীৰ আচলতে অপৰাধীৰ সৈতে সনা পিটিকা, কি ক'ব?
আচলতে আমি দেখি আহিছো বিগত সময়ৰ পৰা আচলতে সাংবাদিকসকল যিদৰে অপদস্থ হৈ আহিছে আৰু যিদৰে আচলতে ভাবুকি প্ৰদান কৰি আহিছে গতিকে দুৰ্ভাগ্যজনক। প্ৰথমে আমি আহোমে তীব্ৰভাৱে গৰিহণা জনাইছো আজি যিটো ঘটনা হ'ল। আৰু এটা কথা আমি স্পষ্টকৈ কৈছো যে আচলতে এনেবোৰ ঘটনা কেতিয়া কৰিব, যেতিয়া নেকি আৰক্ষী উপাধিলা নীতি তেওঁলোকে এৰি এই যিখন কালপিত আছে, এই চুৰ বা ডকাইত এনেকুৱা কিছুমান মানুহে যে সাংবাদিকসকলক যে অপমান কৰে, অপদস্থ কৰে, এই লোকসকলক যেতিয়ালৈকে কিন্তু উচিত শাস্তি প্ৰদান নকৰে, কঠোৰ শাস্তি প্ৰদান নকৰালৈকে কিন্তু এনে ঘটনা চলি থাকিব। সেইটো আমি দেখি আহিছো। বোলে আমাৰ কথা হ'ল কি, আমাৰ আৰক্ষী আৰু আমাৰ প্ৰশাসনৰ আমাৰ এটা আহ্বান যে এনে কিছুমান মানুহৰ প্ৰতি আপোনালোকৰ দৰদ কিয়? এই কিছুমান চুৰ কালপিতৰ প্ৰতি যিসকল লোকে এই সাংবাদিকসকলক বিগত সময়ৰ পৰা অপদস্থ কৰি আহিছে, পানেমা ভাবুকি দি আহিছে, সেইসকল লোকৰ প্ৰতি আপোনালোকৰ দৰদ কিয়? সেইসকল লোকক আপুনি কঠোৰ শাস্তি আমি নেদেখিলো কিয়? এইখিনি প্ৰশ্ন আছে। গতিকে ভিডিঅ' জাৰ্নেলিষ্ট আসিফ আলীয়ে এজাহাৰ প্ৰদান কৰিছে। আৰু এতিয়া আমি আহোঁ মানে এই গোটেই বিষয়টো সম্পূৰ্ণৰূপে আমি দৃষ্টি নিক্ষেপ কৰিম যে প্ৰশাসনে এই যিটো চুৰ, এই যিটো ডকাইত, এই ডকাইতটোৰ ওপৰত কেনেধৰণৰ কঠোৰতম শাস্তি প্ৰদান কৰিব আমি সেইটো নিক্ষেপ কৰিম বা দৃষ্টি নিক্ষেপ কৰিম। আৰু কেনেবাকে যদি প্ৰশাসনৰ উপাধিলা নীতিয়ে যদি এই চুৰটো যদি উচিত শাস্তি নাপায়, তেনেহলে কিন্তু আমি আহোম সেনাৰ ফালৰ পৰা এই সাংবাদিকজনৰ ন্যায়ৰ কাৰণে আমি যিকোনো কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। সেইটো স্পষ্ট হয়। আচলতে শংকৰজ্যোতি শইকীয়াৰ দৰে ছাত্ৰ নেতাক হেণ্ডকাপ লগাই চুচুৰাই লৈ যায় আৰু তুলতুল দুৱাৰীৰ দৰে গবাইত কুখ্যাত অপৰাধীক কিন্তু হেণ্ডকাপ খুলি পেলাই খুব বিলাসী বাহনত যিদৰে আচলতে আৰোহী উঠে ঠিক সেইদৰে উঠিবলৈ সুবিধা কৰি দিয়ে। আমাৰ সৈতে থলগিৰি মানুহৰ কণ্ঠৰ পৰা ৰিদীপ ডেকা আছে। মই পোনে আপোনাৰ পৰা জানো, শংকৰজ্যোতিক হেণ্ডকাপ লগাই চুচুৰাই লৈ যায় আৰু গবাইত তুলতুল দুৱাৰীক মুকলিকে যাবলৈ দিয়ে। প্ৰথমতেই আচলতে সংবাদকৰ্মীৰ ওপৰত পুনৰবাৰ শিৱসাগৰ যি নিৰ্যাতন বা অপদস্থ কৰাৰ দৰে ঘটনা হ'ল তাক আমি ধিক্কাৰ জনাইছো। আৰু এটা কথা চাওক, আজিৰ পৰা প্ৰায় 18টা দিন শিৱসাগৰৰ যিজন আচলতে তেল চোৰ খ্যাত কৃষ্ণ আগৰৱালৰ ওপৰত এজাহাৰ দিয়াৰ পাছতো সেই এজাহাৰখন ৰেজিষ্টাৰ কৰিব নোৱাৰা আৰক্ষীৰ পৰা আপুনি ইয়াতকৈ ভাল আশা কেতিয়াও আশা কৰিব নোৱাৰে। গতিকে পুনৰক্ষীৰ পৰা আপুনি ইয়াতকৈ ভাল আশা কেতিয়াও আশা কৰিব নোৱাৰে। গতিকে পুনৰবাৰ এটা কথা প্ৰমাণ হৈ গ'ল যে আচলতে ভাল মানুহৰ লগত শিৱসাগৰ আৰক্ষী নাই, এনেধৰণৰ কুখ্যাত বা দাগী অপৰাধীৰ লগতহে শিৱসাগৰ জিলা প্ৰশাসন আছে। এই কথা আজি পুনৰবাৰ প্ৰমাণ হ'ল। কাৰণ আৰক্ষী বেষ্টনীৰ মাজত থকাৰ পাছতো এগৰাকী সাংবাদিকৰ ওপৰত চোচা ল'বলৈ ধৰা যি এটা ব্যৱস্থা দেখিলো, আৰু হয়তো সুবিধা পোৱা হ'লে আজি যিগৰাকী সাংবাদিকক আচলতে চোচা লৈছিলে হয়তো সুবিধা পোৱা হ'লে তেখেতক হয়তো প্ৰাণে মৰাৰ ব্যৱস্থাও কৰিলে হয়। গতিকে ইতিমধ্যে সংবাদ কৰ্মীজনৰ পৰা এজাহাৰ দাখিল কৰা হৈছে। এজাহাৰখনৰ ওপৰত শিৱসাগৰ আৰক্ষীয়ে ব্যৱস্থা ল'ব লাগিব। আৰু মই আশা কৰিম এই ক্ষেত্ৰত আচলতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে হস্তক্ষেপ কৰক। কাৰণ দীৰ্ঘদিন ধৰি আমি কৈ আছো যে সংবাদ মাধ্যমৰ ব্যক্তিসকলৰ ওপৰত আগৰ পৰা আচলতে নিৰ্যাতন হৈ আহিছে। গতিকে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, অন্যথা কিন্তু ইয়াৰ প্ৰতিবাদো ভয়াৱহ ৰূপ ধাৰণ কৰিব। ইতিমধ্যে আহোম সেনাৰ ফালৰ পৰা এটা কথা কৈছেই যে প্ৰয়োজন হ'লে আমি ওলাই আহিম, প্ৰয়োজন হ'লে আমি থানা ঘেৰাও কৰিম। কিন্তু এই যিজন গভাইত চুৰ বা ডকাইতৰ ওপৰত আচলতে এজাহাৰ দাখিল কৰা হৈছে তেওঁৰ ওপৰত যথোচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছো। সমান্তৰালকৈ যিজন আৰক্ষী আচলতে আৰক্ষী বেষ্টনীৰ আৰক্ষী থকাৰ পাছত এনে এক দুঃসাহস কৰাৰ সুবিধা পালে সেই আৰক্ষী বিষয়াগৰাকীৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছো। হয়। আচলতে মোৰ সতীৰ্থই দেখুৱাব ইয়াতে আমাৰ জ্যেষ্ঠ কনিষ্ঠ যিসকল শিৱসাগৰৰ সংবাদকৰ্মী আছে, ভিডিঅ' জাৰ্নেলিষ্ট আছে, প্ৰত্যেকে ওলাই আহিছে আচলতে এই নিন্দনীয় ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ কাৰণে, নিজৰ নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে। এইখিনিতে কিন্তু কেইটামান গুৰুত্বপূৰ্ণ তথ্য উল্লেখ কৰিব বিচাৰিছো যে 50/2023, 56/2024 ইয়াৰোপৰি জীৱদৌল পাংগিং নামৰ যিগৰাকী কিং ৱাইন শ্বপৰ মেনেজাৰ, তেওঁৰ পৰা 90,000 টকা লুটি নিয়াৰ ঘটনাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। ডিঙিত চুৰি বহুৱাই আচলতে 90,000 টকা লুটি লৈ গৈছিল। আৰু গৌৰীসাগৰৰ পৰা এখন কলা ৰঙৰ বলেৰো গাড়ী লৈ, শেষৰ নাম্বাৰকেইটা 8 আৰু 8, আকৌ এবাৰ উল্লেখ কৰিছো, শেষৰ নম্বৰকেইটা 8 আৰু 8, এখন কলা ৰঙৰ বলেৰো লৈ দীৰ্ঘ প্ৰায় 7টা বছৰ ধৰি ডকাইতি কৰি অহা তুলতুল দুৱাৰীয়ে কিন্তু বাৰে বাৰে আৰক্ষীৰ হাতত আচলতে কৰায়ত্ব হৈও শেষত কিন্তু সাক্ষ্য প্ৰমাণৰ অভাৱত ৰহস্যজনক কাৰণত আদালতৰ পৰা আচলতে দুখমুক্ত হৈ কাৰাগাৰৰ পৰা খুব অনায়াসে ওলাই আহিবলৈ সক্ষম হয়। ইয়াৰ উপৰি শেহতীয়াকৈ যিখিনি আমাৰ হাতত তথ্য পৰিছে, তুলতুল দুৱাৰী আচলতে শইকীয়া নামৰ এজন কৰ্মচাৰীৰ গোটেই পৰিকল্পনাটো ৰচনা হৈছিল শিমলুগুৰিত, আৰু শিমলুগুৰিৰ পৰা এই পৰিকল্পনা ৰচনা কৰিবৰ কাৰণে বা বাস্তৱত ৰূপায়ণ কৰিবৰ কাৰণে আচলতে তুলতুল দুৱাৰীক নিৰ্দেশ দিয়া হৈছিল। আৰু এই গোটেই ঘটনাটোৰ লগত সৰ্বমুঠ 9জন ব্যক্তি জড়িত হৈ আছে। তাৰ ভিতৰত প্ৰায় কেইজনৰ নাম ইতিমধ্যে আৰক্ষীয়ে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। অভিযান তীব্ৰতৰ হৈ আছে। কিন্তু আমাৰ হাতলৈ শেহতীয়া যিখিনি তথ্য আহিছে যে এগৰাকী কৰ্মচাৰী নিশ্চিতভাৱে এই গোটেই ডকাইতি কাণ্ডটোৰ লগত জড়িত থাকিব পাৰে। কিন্তু আৰক্ষীৰ শূন্য সহনশীল নীতিক বাৰে বাৰে উপলুঙা কৰি সদৌ-শেষত আৰক্ষীৰ বেষ্টনীৰ জিম্মাৰ পৰাই কৰ্তব্যৰত ভিডিঅ' জাৰ্নেলিষ্টক আচলতে মৃত্যুৰ ভাবুকি দিয়াৰ ঘটনাই স্পষ্ট কৰি দিছে যে ডিমৌ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ সৈতে আচলতে তুলতুল দুৱাৰী কোনো ক্ষেত্ৰত আচলতে নিবিৰে
এক সম্পৰ্ক আছে যাৰ বাবে আচলতে তুলতুল দুৱৰীক আচলতে এই চৰকাৰী কৰ্মচাৰী অথবা খুব উচ্চপদস্থ বিষয়াক যিদৰে আচলতে গ্ৰেপ্তাৰ কৰাৰ পিছত এটা বিলাসী সুবিধা প্ৰদান কৰা হয় সেই সুবিধাৰ ভিত্তিত যিদৰে যাবলৈ দিয়া হয় সেইদৰে এটা গভাইত আচলতে দুধৰ্ষ অপৰাধী যাক আচলতে শিৱসাগৰ জুনিয়ৰ বুবু কোঁৱৰ বুলি কয় ইয়াৰ পূৰ্বে আচলতে গভাইত যিটো আচলতে বুবু কোঁৱৰ আছিল শেহতীয়াকৈ অপঘাতত মৃত্যু হৈছে আৰক্ষী এনকাউণ্টাৰ বুবু কোঁৱৰৰ দৰে হাইলাক একেটা ষ্টাইলত আচলতে শিৱসাগৰত এক প্ৰকাৰ সন্ত্ৰাস চলাই আহিছে ইতিমধ্যে তুলতুল দুৱৰীৰ বিৰুদ্ধে বিভিন্ন সময়ত আৰক্ষী চোৰাংচোৱাত তথ্যও সংগ্ৰহ কৰি আহিছে কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে সেই তথ্যসমূহ ৰাজহুৱা কৰি তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে শেহতীয়াকৈ ডিমৌত সংঘটিত ডকাইতিৰ ওচৰত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা গভাইত আচলতে ডকাইতটোৱে আৰক্ষী জিম্মাৰ প্ৰায় কৰ্তব্যৰত সাংবাদিকক ভাবুকি দিয়াৰ ঘটনা এটা কথা স্পষ্ট কৰি দিছে তুলতুল দুৱৰীৰ প্ৰতি আচলতে কোনো ক্ষেত্ৰত শিৱসাগৰ আৰক্ষী ডিমৌ আৰক্ষী এটা মহলে কিন্তু ৰহস্যজনক আচলতে নৰম স্থিতি গ্ৰহণ কৰিছে সেয়া স্পষ্ট হৈ পৰিছে।